নমস্কাৰ বন্ধু বান্ধৱীসকল জাগিতিলৈ আপোনালোকক স্বাগতম আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী আলোচনা কৰি আছো বৰ্তমান প্ৰাচীন অসমৰ সময়খিনি আলোচনা কৰিছো আমি পাই আহিছো যে 350 ৰ পৰা 1206 চনৰ ভিতৰৰ সময়খিনি হৈছে প্ৰাচীন অসম এই সময়খিনিত কেইবাটাও শক্তিশালী ৰাজবংশই শাসন কৰিছিল সেইকিটা হৈছে বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ আগৰ ভিডিঅত বৰ্মন বংশৰ বিষয়ে ডিটেইলছত আলোচনা কৰিছো আমি পাইছো যে বৰ্মন বংশৰ শ্ৰেষ্ঠতম ৰজা আছিল ভাস্কৰ বৰ্মন কিন্তু তেওঁ অবিবাহিত হোৱাৰ কাৰণে বৰ্মন বংশৰ সেইখিনতে শেষ হয় আৰু শালস্তম্ভ বা মলেছা ডাইনেষ্টি আৰম্ভ হয় আজি ভিডিঅটোত বিশেষকৈ শালস্তম্ভ বা মলেছা ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম এওঁলোকে 650 এডিৰ পৰা 900 এডিলৈকে শাসন কৰিছিল তেওঁলোকে প্ৰায় 250 বছৰ শাসন কৰিছিল এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল শালস্তম্ভ তেওঁৰ নামেৰে এই শালস্তম্ভ নামেৰে বংশটোৰ নাম শালস্তম্ভ হয় আমি পাক ঐতিহাসিক যুগত আলোচনা কৰোতে পাইছিলো যে ভ্ৰমবংশ বা নৰকাসুৰ ভগদত্ত হে তেওঁলোকৰ বংশধৰ কিছুমান লোকে অসমৰ যিকোনো ঠাইত শাসন কৰি আছিল আৰু সেই সকলৰ ভিতৰত এটা অন্যতম বংশ হৈছে শালস্তম্ভ হেতু তেওঁলোকে নিজে কৈছিল যে আমি নৰকাসুৰ বা ভগদত্তৰ বংশধৰ হয় শালস্তম্ভ প্ৰকৃততে এজন বড়ো কছাৰী চিফ মেচ আছিল তেওঁ সেই জনগোষ্ঠীটোৰ এজন সেনাপতি টাইপ আছিল পাছত গৈ তেওঁ সেই শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰিছিল সেই মেচ শব্দটোৰ সংস্কৃত যোনটো শব্দ হয় হেতুৱে হৈছে মেছা তাৰ পাছত আহিলে পাল বংশৰ ৰজা ৰত্নপালে বৰগাঁও ইনস্ক্ৰিপচনত শালস্তম্ভ বংশৰ 21 জন ৰজাই শাসন কৰিছিল বুলি কৈছিল পাল বংশ যেটো আমি এটা প্ৰাচীন অসমত পাইছো তিনটা বংশই শাসন কৰিছিল তাৰ শেষৰটো বংশ হৈছে পাল বংশ সেই পাল বংশৰ এজন ৰজা আছিল ৰত্নপাল বুলি তেওঁ ইনস্ক্ৰিপচনত উল্লেখ কৰিছে যে শালস্তম্ভ বংশৰ 21 জন ৰজাই শাসন কৰিছিল আমি যেটো এটা বংশ পঢ়িম সেই বংশটোৰ 21 জন ৰজাই শাসন চলাইছিল এতিয়া আমি পাল বংশৰ ৰজা সকললৈ যি 21 জন ৰজাই শাসন কৰিছিল সেই 21 জন ৰজাৰ বিষয়টো আমি ডিটেইলছত আলোচনা কৰিব লাগিব ন সেই ৰজা সকলৰ বিষয়ে আলোচনা কৰো ফাৰ্স্ট হৈছে শালস্তম্ভ বা অবন্তি বৰ্মন মাধৱ আমি এতিয়া যিজনৰ পাই আহিছিলো যে এই বংশৰ প্ৰতিষ্ঠাপক আছিল তেওঁৰ নাম হৈছে কি শালস্তম্ভ তেওঁ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল ৰত্নপালে বৰগাঁও কপাৰ প্লেটত তেওঁ নেছাধীনাথ বুলি কৈছিল আমি এতিয়া পাইছো যে এই শালস্তম্ভ বংশটোক মলেছা ডাইনেষ্টি বুলিও কয় ন সেই মলেছাধীনাথ মলেছাৰ যিজন অধিপতি সেইজন হৈছে শালস্তম্ভ টাইগাৰ লাইক এ কিং বুলি হজৰা বৰ্মনে কৈছিল এই বংশৰ এজন ৰজা হৈছে হজৰা বৰ্মন সেই হজৰা বৰ্মনে শালস্তম্ভ বংশক টাইগাৰ লাইক এ কিং বুলি কৈছে একদম বাঘৰ নিচিনা এজন ৰজা বুলি কৈছিলে তেওঁ বহুত শক্তিশালী থকাৰ কাৰণে তেওঁৰ নামটো শালস্তম্ভও পৰিব পাৰে কাৰণ শাল গছবোৰ যেনেকে বহুত ষ্ট্ৰং হয় ন তেনেকে তেওঁৰ নামটো শালস্তম্ভ হৈছিল বা তেওঁ ইমান শক্তিশালী ৰজাই শাসন কৰাৰ কাৰণে তেওঁলোকৰ বংশটোৰ নাম শালস্তম্ভ হৈছিল কিন্তু তেওঁৰ নামৰ পৰাই যে শালস্তম্ভ হৈছিল ওকে তাৰ পাছত আহিলে বিজয়া পালকা তাৰ পাছত আহিলে কুমাৰা ভগদেৱা এই যিকেইজন ৰজাৰ নাম কলো সেই ৰজাকেইজনৰ ইমান ইম্পৰ্টেন্ট নহয় এটা মঠতে 21 জন ৰজাই যে শাসন কৰিছিল সেই হিচাপত তেওঁলোকৰ নামখিনি চাই থব সেইকেইজন হৈছে বিজয়া পলকা কুমাৰা আৰু ভগদেৱা তাৰপিছত এতিয়া হৰ্ষদেৱা শ্ৰীহৰ্ষ হৰ্ষবৰ্মন তেওঁক এই তিনটা নামেৰে জনা গৈছিল হৰ্ষদেৱা শ্ৰীহৰ্ষ হৰ্ষবৰ্মন চাব লাগিব এই বংশৰ আটাইতকৈ শক্তিশালী ৰজা আছিল শদিয়াৰ পৰা অযোধ্যালৈ কিমান দূৰ সিমান দূৰলৈকে তেওঁ ৰাজ্য বিস্তাৰ কৰিছিল তেওঁৰ ৰাজ্যখন শদিয়াৰ পৰা অযোধ্যালৈকে হৈছিল আমি যেতিয়া কওঁ যে শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁ শদিয়াৰ পৰা অযোধ্যালৈকে হৈছিল শেষত বৰ্তমানৰ কৰ্ণাটকৰ ৰজা কাৰ্তিক দ্বিতীয়ৰ হাতত তেওঁ পৰাস্ত হৈছিল এই কাৰ্তিক দ্বিতীয় কিহৰ চালুক্য বংশৰ ৰজা আছিল কৰ্ণাটকৰ যোনটো চালুক্য বংশ আছিল সেই চালুক্য বংশৰ ৰজা আছিল আৰু তেওঁ সেই চালুক্য বংশৰ শেষৰ ৰজা আছিল দেই সেইজনেই শেষত হৰ্ষদেৱাক পৰাস্ত কৰিছিল বনমালা ইনস্ক্ৰিপচনত তেওঁক শ্ৰীহৰ্ষ বুলি উল্লেখ কৰিছে তেওঁৰ নামটো হৰ্ষদেৱা আৰু তেওঁক বনমালা ইনস্ক্ৰিপচনত কি বুলি লেখা আছিল শ্ৰীহৰ্ষ এটো ইম্পৰ্টেন্ট হয় দেই তেওঁ জীয়ৰী ৰাজ্যমতীক নেপালৰ জয়দেৱা দ্বিতীয়লৈ বিয়া দিছিল সেই সময়ৰ
সময়ত ভানুমতীয়ে নেপালত বিখ্যাত পশুপতি মন্দিৰটো বনাইছিল নেপালত এটা পশুপতি মন্দিৰ বুলি মন্দিৰ আছে সেই মন্দিৰটো আমাৰ মানে এই হৰ্ষদেৱাৰ জীয়ৰী ভানুমতীয়ে বনাইছিল জয়দেৱা দ্বিতীয়ই তেওঁ এপ্ৰিগাফত উল্লেখ কৰিছে গৰুড় কলিংগ কৈলাশপতি মানে তেওঁ যিজন শহুৱেক তেওঁৰ কথা মানে শ্ৰীহৰ্ষৰ কথা উল্লেখ কৰিছে গৰুড় কলিংগ কৈলাশপতি মানে তেওঁ গৰুড় কলিংগ কৈলাশ মানে তালৈকে তেওঁ ৰাজ্য বিস্তাৰ কৰিছিলে যে তেওঁ অযোধ্যালৈকে ৰাজ্য বিস্তাৰ কৰিছিলে সেইকাৰণে তেওঁ কৈছিলে যে গৰুড় কলিংগ কৈলাশপতি বুলি এজন ইম্পৰ্টেণ্ট হয় দেই এজন চাই ল'ব তাৰপিছত আহিলে বালাবৰ্মন দ্বিতীয় তেওঁ শ্ৰীহৰ্ষৰ পুত্ৰ আছিল তেওঁ দেউতাকৰ দৰে শক্তিশালী আছিল বুলি হয়ন্থল ইনস্ক্ৰিপশ্যনত উল্লেখ আছে এইটো আহিব পাৰে বালাবৰ্মন দ্বিতীয়ৰ কথা ক'ত উল্লেখ আছে হয়ন্থল ইনস্ক্ৰিপশ্যনত তাৰপিছত আছিলে জীৱৰজা দীঘলেশ্বৰ বৰ্মন তাৰপিছত এজন অন্যতম ৰজা হৈছে হলম্ভা তেওঁ সময়ত বেংগলত পাল ডাইনেষ্টিৰ ফৰ্ম হৈছিল তেওঁ ফাৰ্ষ্ট ৰুলাৰ আছিল তাৰ ফাৰ্ষ্ট ৰুলাৰ আছিল গোপালা আমি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী আলোচনা কৰিম তেতিয়া এই পাল বংশৰ বিষয়ে আলোচনা কৰিব লাগিব মানে আমাৰ ইয়াতো পাল বংশ আছে ন কিন্তু সেই যেতিয়া বেংগলৰ পাল বংশটো ষ্টাৰ্ট হৈছিল তেতিয়া এই আমাৰ শালস্তম্ভ বংশৰ সময়তে তাত ষ্টাৰ্ট হৈছিল তাৰ ফাৰ্ষ্টজন মানে শাসক আছিলে গোপালা এইটো জাষ্ট ইনফৰমেশ্যনৰ কাৰণে ইনক্লুড কৰিলোঁ এইটো আমি পাছত ইণ্ডিয়ান হিষ্ট্ৰীত আলোচনা কৰিম তাৰপাছত এজন শাসক আহিলে হজৰা বৰ্মন এওঁ এই বংশৰ শ্ৰেষ্ঠ শাসক আছিল এজনৰ নাম মনত ৰাখিব লাগিব তেওঁ কামৰূপৰ প্ৰথম ৰজা যিয়ে শাসনভাৰ গ্ৰহণ কৰিয়ে বৈদিক ৰীতি নীতিৰে শপত লৈছিল আমি যেতিয়া যে আমি যজ্ঞ কৰোঁ বা আমাৰ যিখিনি যজ্ঞ যাগ যজ্ঞ সেইখিনি নীতি নিয়মৰ আমি কাম কৰোঁ সেইখিনিৰ মতে তেওঁ কি কৰিছিলে শপত লৈছিলে মানে প্ৰথম যেতিয়া সিংহাসনত উঠে ন তেতিয়া তেওঁলোকে শপত লয় তো মই এনেকৈ এই ৰাজ্যৰ শাসন কৰিম আৰু সেইখিনি তেওঁ মানে বৈদিক ৰীতি নীতিৰে কৈছিল তেওঁ মহাধীৰাজ পৰমেশ্বৰ পৰমভট্টক উপাধি দিয়া হৈছিল এই বিষয়ে হয়ন্থল ৰক ইনস্ক্ৰিপশ্যনত আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনত উল্লেখ আছে এইটো ইম্পৰ্টেণ্ট হয় দেই ক'ত উল্লেখ আছে হয়ন্থল ৰক ইনস্ক্ৰিপশ্যন আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন তেওঁ মহাধীৰাজ পৰমেশ্বৰ পৰমভট্টক উপাধি দিয়া হৈছিল চাওক নাম কেনেকুৱা মহাধীৰাজ মানে ৰজাৰ ৰজা পৰমেশ্বৰ মানে ঈশ্বৰ একদম ৰজাৰ ঈশ্বৰ টাইপত তেওঁক উপাধি দিয়া হৈছিলে তেওঁ শ্ৰেষ্ঠ শাসক মানে তেওঁ ভাল কাম কৰিছিলে সেইকাৰণে চাগে আৰু জনসাধাৰণে তেওঁক মানে ৰজাৰ অধিকাৰী বা পৰমেশ্বৰ বুলি কৈছিলে আৰু এই বিষয়ে ক'ত উল্লেখ আছে হয়ন্থল ৰক ইনস্ক্ৰিপশ্যন আৰু তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনত মানে এইটো এনেকৈ আহে হয়ন্থল ৰক ইনস্ক্ৰিপশ্যনত কাৰ বিষয়ে বা তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনৰ শালস্তম্ভ বংশৰ কোনজন ৰজাৰ বিষয়ে উল্লেখ আছে অ'কে তেওঁ সমসাময়িক বেংগলৰ ৰজা আছিল দেৱপালা সমসাময়িক মানে মই কৈছোঁৱে আগৰ ভিডিঅ' এটাত মানে একে সময়তে অসমত হজৰা বৰ্মনে শাসন কৰি আছিল আৰু তেনেকৈ বেংগলত কোনে শাসন কৰি আছিল দেৱপালা এইটো সোধা দেখা যায় কেতিয়াবা কোন সমসাময়িক ৰজা ইয়াত শাসন কৰি থাকোঁতে তাত কোনে শাসন কৰিছিলে তেনেকুৱা ধৰণৰ হজৰা বৰ্মনে তেজপুৰত হজৰা পুখুৰীটো খন্দাইছিল এইটো কোনে খন্দাইছিল আহি থাকে দেই তেওঁক ৰজা অশোকৰ লগত তুলনা কৰিছে মানে তেওঁ বহুত ভাল ৰজা আছিলে সেইকাৰণে মানুহেও তেওঁক মহাৰজা ধীৰাজ আৰু অশোক কেনেকুৱা আছিলে ন তেওঁ বহুত শান্তিপ্ৰিয় আছিলে প্ৰথমতে অশোকে যুদ্ধ কৰিছিলে কিন্তু যুদ্ধ কৰি শেষত মানে তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি তেওঁ শান্তি সম্প্ৰীতি এইবিলাকৰ কথা কৈছিলে তেনেকৈ মানে আমাৰ এই হজৰা বৰ্মনেও মানে অশোকৰ নিচিনা আছিলে তাৰপিছত আহিলে বনমালাদেৱ তেওঁ পৰমেশ্বৰ পৰমভট্টক মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিলে ৰেকৰ্ড হৈছে তেওঁৰ সময়ত 3টা ৰেকৰ্ড হৈছে পৰ্বতীয়া কপাৰ প্লেট ইনস্ক্ৰিপশ্যন তেজপুৰ কপাৰ ইনস্ক্ৰিপশ্যন কলিয়াবৰ ইনস্ক্ৰিপশ্যন এই যেতিয়া ইনস্ক্ৰিপশ্যন থাকে ন সেইখিনি আপোনালোকে চাই ল'ব এইটো কাৰ সময়ৰ বা কোনটো বংশৰ লগত জড়িত সেইটো সুধিব পাৰে পৰ্বতীয়া কপাৰ প্লেট ইনস্ক্ৰিপশ্যন তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু কলিয়াবৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন এইকেইটা কাৰ লগত জড়িত আছিলে বনমালাদেৱৰ তেওঁ তেজপুৰত বহুত ডাঙৰ ৰাজমহল বনাইছিলে তেওঁ মানে যিটো তেওঁলোকৰতো ৰাজধানী হৰুপেশ্বৰ বা হটকেশ্বৰ যিটো বৰ্তমানে তেজপুৰত আছিল আৰু তাতেই তেওঁ এটা কি বনাইছিলে বহুত ডাঙৰকৈ ৰাজমহল বনাইছিলে অ'কে তাৰপাছত ৰজা হৈছিলে জয়মালা বা বীৰবাহু নগাঁৱৰ গেট ইনস্ক্ৰিপশ্যনত তেওঁক ৰত্নস্তম্ভ আৰু ইন্দ্ৰপালা ইনস্ক্ৰিপশ্যনত তেওঁ সংগ্ৰাম স্তম্ভ বুলি উল্লেখ কৰিছে তাৰপাছত আহিলে বালাবৰ্মন তৃতীয়
কেইবাজনো হ'ল যে বালা বৰ্মন সেইকাৰণে দ্বিতীয় তৃতীয় এনেকৈ লৈ তেওঁ মহাধীৰাজ পৰমেশ্বৰ পৰমভট্টক উপাধি লৈছিলে মানে এইটো তেওঁলোকৰ অকণমান কমন নিচিনা হৈ গৈছে আৰু পাছলৈ তেওঁৰ সময়ত 3টা ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন হৈছে উত্তৰবিল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন উলুবাৰী কপাৰ প্লেট আৰু নগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশ্যন এইটো চাই ল'ব দেই এইটো বহুত ইম্পৰ্টেণ্ট হয় ইনস্ক্ৰিপশ্যন থাকিলে মানে সেইটো চাবই আৰু সেইটো কাৰ লগত জড়িত বালা বৰ্মন তৃতীয়ৰ লগত উত্তৰবিল কপাৰ প্লেট উলুবাৰী কপাৰ প্লেট আৰু নগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশ্যন জড়িত তেওঁ বামুণক মাটি দান কৰিছিল ত্যাগসিংহ এই বংশৰ শেষৰ ৰজা এইটো মানে আমি কোনোবা এটা বংশ পঢ়োঁতে ফাৰ্ষ্টজন ৰজা শক্তিশালী ৰজা কাৰ লগত কোনটো ইনস্ক্ৰিপশ্যন জড়িত আছে আৰু এই বংশৰ শেষৰ ৰজাজন কোন আছিলে সেই বিষয়ে পঢ়িব লাগে এই বংশৰ শেষৰ ৰজাজন হৈছে ত্যাগসিংহ এই বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে শালস্তম্ভ তেজপুৰৰ ৰক ইনস্ক্ৰিপশ্যনত 9 শাৰী লেখা আছে এই তেজপুৰ ৰক ইনস্ক্ৰিপশ্যনত এইটো কোনোবা এবাৰ পৰীক্ষাত আহিছিলে এটা লাইন লেখা আছে মানে কোনখন ইনস্ক্ৰিপশ্যনত 9টা শাৰী আছে বুলি আহিছিলে হয়ন্থল ইনস্ক্ৰিপশ্যনত শালস্তম্ভ বংশক ম্লেছা বুলি উল্লেখ কৰিছে মানে আমি শালস্তম্ভ বংশক ম্লেছা ডাইনেষ্টি বুলিও কওঁ ন সেই হয়ন্থল ইনস্ক্ৰিপশ্যন যোনখন আছিলে তাত শালস্তম্ভ বংশকে ম্লেছা ডাইনেষ্টি বুলি কৈছিলে কামৰূপৰ ৰজাসকলৰ হাতীক ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল মানে যিখিনি ৰজাঘৰী আছিল সেইখিনিৰ প্ৰতীক আছিল হাতী শালস্তম্ভ বংশৰ সময়ত ইংচিং নামৰ এজন চীনা পৰিভাষক অসমলৈ আহিছিল এইটো একদম ইম্পৰ্টেণ্ট হয় দেই বৰ্মন বংশৰ সময়ত কোন আহিছিলে হিউৱেন চাং তেনেকৈ এই সময়ত কোন আহিছিলে ইংচিং শালস্তম্ভ বংশৰ সময়ত কামাখ্যা মন্দিৰটো বনাইছিল আৰু ৰজা নৰনাৰায়ণে ইয়াক পুনৰ নিৰ্মাণ কৰিছিল এইটো আহিব পাৰে মানে যদি দি দিয়ে ৰজা নৰনাৰায়ণেতো কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিলে বুলি আমি গম পাওঁ কিন্তু যে প্ৰথম ইয়াক কোনে ষ্টাৰ্ট কৰিছিলে শালস্তম্ভ বংশৰ ৰজাসকলে ওকে আজি আমি এতিয়া যিখিনি পঢ়িলোঁ সেইখিনিৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটা আকৌ এবাৰ আপোনালোকক উনুকিয়াই দিছোঁ শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিলে সৰুপেশ্বৰ বা হটকেশ্বৰ তেওঁলোকে দেৱতা কোনজন দেৱতাক পূজা কৰিছিল হটক বা হটকাচুলেনক এই বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিলে শালস্তম্ভ তেওঁ টাইগাৰ লাইক কিং বুলি কোনে কৈছিলে হজৰা বৰ্মনে এইকেইটা ইম্পৰ্টেণ্ট তাৰপাছত আহিলে হৰ্ষদেৱা এই বংশৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিলে হৰ্ষদেৱা তেওঁক বনমালী ইনস্ক্ৰিপশ্যনত এই ইনস্ক্ৰিপশ্যনটো চাব দেই ইনস্ক্ৰিপশ্যনত শ্ৰীহৰ্ষ বুলি উল্লেখ কৰিছিলে হয়ন্থল ইনস্ক্ৰিপশ্যনত কাৰ কথা উল্লেখ আছিলে বালা বৰ্মনৰ কথা উল্লেখ আছিলে বালা বৰ্মন দ্বিতীয়ৰ কথা উল্লেখ আছিলে এই বংশৰ শ্ৰেষ্ঠ শাসক কোন আছিলে হজৰা বৰ্মন এই বংশৰ শ্ৰেষ্ঠ শাসক আছিলে তেওঁ কি উপাধি লৈছিলে মহাধীৰাজ পৰমেশ্বৰ পৰমভট্টক আৰু সেই বিষয়ে ক'ত আছিলে হয়ন্থল ৰক ইনস্ক্ৰিপশ্যনত আৰু তেওঁ তেজপুৰত থকা হজৰা পুখুৰীটো বনাইছিল ইম্পৰ্টেণ্ট দেই আৰু শেষত আহিলে এই বংশৰ শেষ ৰজা কোন আছিলে ত্যাগসিংহ এই বংশৰ শেষৰ ৰজা হৈছে ত্যাগসিংহ এইটো মনত ৰাখিব মানে বংশটোৰ ফাৰ্ষ্ট ৰজা আৰু লাষ্ট ৰজা এইটো দুটা সোধাৰ মানে বহুত চান্স থাকে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ